নমস্কাৰ বন্ধুসকল, আমি গৈ আছোঁ এতিয়া লামডিং শীতলা পূজা চাবলৈ। এয়া মোৰ বাচ্চা আৰু এয়া মোৰ একমাত্ৰ মানুহ। বৰ্তমান সময় আমি আছোঁ লামডিং ৰোডত। এয়া আমি গৈ আছোঁ লামডিং ৰোডত, জংঘলেৰে গৈ আছোঁ আমি এতিয়া লামডিং শীতলা পূজা চাবলৈ। ফাইনেলি আমি লামডিং আহি গ'লোঁ এতিয়া শীতলা পূজাত। আৰু এতিয়া মাত্ৰ সন্ধিয়া হৈছে, কিন্তু এতিয়া সন্ধিয়াৰ পৰাই চাওক কিমান ভিৰ লাগি আছে এতিয়াই। তাৰমানে আৰু পিছত কিমান ভিৰ হ'ব আপোনালোকে জানেই। ৰাস্তাৰ কাষে কাষে চাওক, বহুত দূৰৰ পৰাই মানে দোকানবিলাক ষ্টাৰ্ট হৈ গ'ল, সৰু সুৰা দোকানবিলাক ৰাস্তাৰ কাষে কাষে চাওক। ফুল মুহা বহুত দিন পিছত দেখিছোঁ আমি। আৰু এয়া হ'ল মানে আৰম্ভণিটো মেলাৰ। মানে ইমান ধুনীয়াকৈ গেটটো বনাইছে, 4 মিনাৰ গেট বনাইছে, কিন্তু কি গেট বনাইছে মই নাজানো, কিন্তু ভাল লাগিছে। আৰু এই আমাৰ লংকা পুলিচ আৰু এইখন গেট শ্ৰী শ্ৰী শীতলা মা। আমি ভিতৰ ফালে গৈ আছোঁ, ভিৰ চাওক এতিয়া লাহে লাহে ভিৰটো হ'বহে, মাত্ৰ ষ্টাৰ্টিং। আৰু খুব ধুনীয়াকৈ চাওক গেটটো বনাইছে, মজা লাগি গ'ল মানে একদম। দোকান চাওক, কি কিনিব আপুনি, যি লাগে সকলো বস্তু ইয়াত পাই যাব। খুব ধুনীয়া ধুনীয়া বস্তু পাব আপোনালোকে। আৰু এইখন আৰু এখন গেট ভিতৰ ফালে। আৰু এই হ'ল কাঁচ পিতলৰ দোকান, আপোনালোকৰ যদি লাগে লৈ যাব পাৰিব ইয়াৰ পৰা। আৰু যদি কম টকাত বিয়া পাতিব হয় তেনেহ'লে 150 টকাত চাওক ইমান ধুনীয়া ধুনীয়া শাখা পাব, বিয়া পাতিব পাৰিব। আৰু এখন হ'ল মেইন গেট, আৰু এয়া হ'ল গলি। ভিতৰলৈ সোমাম আমি গৈ পিনে, এয়া স্কাউটৰ মানুহ চব। সিহঁতৰ ছিষ্টেমটো ঠিক আছে, সোমাওঁতে কিন্তু আপুনি ল'ৰা ছোৱালী বেলেগ বেলেগকৈ সোমাব লাগিব। ভিতৰত গৈ একলগ হৈ যাওক, কোনো দেখাৰ দৰকাৰ নাই। কিন্তু সোমাওঁৰ সময়ত কিন্তু আপোনালোকে লেডিজ জেণ্টছ বেলেগ বেলেগকৈ যাব লাগিব। এয়া আমি গৈ আছোঁ, মোৰ মানুহজনী লেফ্ট ছাইডে, মই ৰাইট ছাইডে আছোঁ। চাওক আগে আগে গৈ আছে সিহঁতে। আৰু ফাইনেলি আমি ভিতৰত আহি সোমাইছোঁ। এয়া মায়াৰ দৰ্শন হৈ যাব এতিয়াই, এয়া দেখা গৈ আছে। বাছ পাই গ'লোঁ আমি। জয় মা শীতলা। হে মা, তুমি সকলোৰে মংগল কৰা মা, সকলোৰে মংগল কৰা। অকলে মোৰ মংগল কৰি লাভ নাই, সকলোৰে মংগল কৰা। সকলো ভাল থাকিলে ময়ো ভাল থাকিম। জয় মা। আৰু আমাৰ ভাইটি লংকাৰ হয়, লংকাপট্টি শংকৰ সাহা। খুব ধুনীয়া ঢাক বজায় কিন্তু চাব আপুনি, খুব ধুনীয়া ঢাক বজায়। আৰু মই এতিয়া একদম ভিতৰত আহি গ'লোঁ, একদম সন্মুখৰ পৰা ভিডিঅ'টো বনাই আছোঁ মই এতিয়া। ভাল লাগি গ'ল একদম মাৰ দৰ্শন কৰি পিনে। আৰু ভিতৰত যাব বিচাৰিছিলোঁ, কিন্তু এই ধুনীয়া এটা বোৱাৰী আছে, এই বোৱাৰীজনী মোক যাব দিয়া নাই। এই বোৱাৰীজনী যোনে যোনে ভিডিঅ'টো চাই আছে অলপ শ্বেয়াৰ কৰিব বুলি আশা ৰাখিছোঁ আমি। আৰু মানুহৰ ভিৰ এতিয়া লাহে লাহে বহুত হৈ আছে চাওক, খালি মাথা আৰু মাথা দেখা গৈ আছে। ধুনীয়াকৈ বিল্ডিংটো সজাই। এইটো হ'ল গেছ বেলুন। আমাৰ সময়ত এনেকৈ বেলুন নাছিলে, সৰু সুৰা বেলুন আছিলে, কিন্তু এতিয়া মানে এই বলটোৰ ভিতৰতে হাৱা দুটা সোমাই পিনে এইটো মানে গেছ বেলুন বনাই দিছে ইয়াক। 10 টকা, 20 টকা। আৰু ভিতৰত যদি কিবা বস্তু খায় তেনেহ'লে চব বস্তুৰ দাম কিন্তু ডাবল হয়। আইচক্ৰীম 25 টকা লিখা থাকিলে 40 টকা হৈ যাব। আৰু এই চৰখাটো কিন্তু বহুত ধুনীয়া বনাইছে সিহঁতে, মানে কি ক'ম, এনেকুৱা ধুনীয়া লাগিছে। উঠা নাই, ভয় লাগে অলপ, সেইকাৰণে মেলা চাবহে আহিছোঁ আমি। মজা লাগিছে কিন্তু, মানুহ আৰু মানুহে দেখা গৈ আছে। আৰু ভিতৰৰ পৰা মন্দিৰৰ লাইটিংটো খুব ধুনীয়াকৈ সজাইছে চাওক আপোনালোকে। চাৰিওফালে মই ঘূৰাই পিনে দেখাই আছোঁ আপোনালোকক, বহুত ধুনীয়াকৈ সজাইছে। আৰু ইয়াতে আপোনালোকে হৰেক মাল 30 টকা, হৰেক মাল 40 টকা, কিছুমান দোকানত 50 টকাৰ বস্তু পাই আছে, কোনোবাত 100 টকাৰ বস্তু পাই আছে। মানে হৰেক মাল যি ল'ব আৰু 30 টকা 40 টকা এনেকৈ। আৰু এই বস্তুটো আমি টিভিত চাওঁ, বা সৰু থাকোঁতে আমিও ঘূৰিছিলোঁ এইটো। ভিতৰত বহুত ভিৰ, গতিকে লাহে লাহে আমি ওলাই যাওঁ বুলি ভাবিছোঁ। গতিকে লাষ্ট মাৰ দৰ্শনটো কৰি লওঁ। এয়া আমাৰ মা, জয় মা শীতলা। এতিয়া লাহে লাহে আমি ওলাই যাম। গতিকে ওলোৱাৰ সময়ত মানে ঘৰৰ কাৰণে অলপ প্ৰসাদ লৈ লওঁ। প্ৰসাদৰ যিবিলাক ছিষ্টেমবিলাক ইয়াত লিখা আছে, 200 টকা, 150 টকা, 100 টকা, 50 টকা।
কি ধৰণৰ আপোনালোকৰ প্ৰসাদ লাগে সেই প্ৰসাদবিলাক ইয়াত পাই যাব। তো মই দুখীয়া মানুহ দুজন আমি, গতিকে 50 টকাৰ এটা প্ৰসাদ লৈ লৈছোঁ মই। আৰু এইটো হ'ল ফ্ৰী যিটো প্ৰসাদ বিতৰণ হয়, সেই ফ্ৰী প্ৰসাদৰ কাৰণে মানুহৰ লাইন লাগি আছে চাওক। এতিয়া আমি লাহে লাহে ওলাই গৈ আছোঁ আৰু ওলোৱাৰ যিটো ৰাস্তাটো, সেই ৰাস্তাটোতো ভিতৰ ফালে মানে এনেকুৱা মানুহ চাওক আপোনালোকে, কি ভিৰ, আৰু খুব ধুনীয়াকৈ সজাই থৈছে ইয়াত। 150 টকাত 2 যোৰা শাখা পাব। কম টকাত মানে আপুনি বিয়া পাতিব পাৰিব, লাগিলে ইয়াৰ পৰা শাখা লৈ যাব আপোনালোকে। আৰু এওঁ হ'ল দীপেশ দা লামডিঙৰ। সৰু থাকোঁতে আমি 10 টকাত কিনিছিলোঁ, এটি দি খেলিছিলোঁ। এতিয়া মোৰ বাচ্চাৰ কাৰণে এইটো 50 টকাত কিনি আনিলোঁ লামডিঙৰ পৰা। আৰু অলপ বোলে কিবা কিবি লয় চাওক। তাৰপিছত মোৰ ভাগিনীজনীক পালোঁ, এয়া মেলা চাবলৈ আহিছে। আৰু এওঁ হ'ল বিকি দাস, বডি বিল্ডাৰ, মিষ্টাৰ ইণ্ডিয়া, মিষ্টাৰ আসাম, বহুতকেইটা খিতাপ পাইছে এওঁ। আৰু আপুনি যদি গাৰ্লফ্ৰেণ্ড লৈ আহে তেনেহ'লে 10 টকাত বহুত কাণ খুলি লৈ যাব পাৰিব। বহুত ভিৰ, ওলাওঁতে বহুত অসুবিধা হৈছে, গতিকে এই মোটা ভাইটোক সন্মুখত ৰখাই দিলোঁ। সন্মুখে সি গৈ আছে, আমি পিছে পিছে গৈ আছোঁ। অসুবিধা একো হোৱা নাই আমাৰ। আৰু চাওক না, দেহটো চাওকচোন তাৰ। সামনে থাক, তুই সামনে থাক, সামনে থাক, অসুবিধা হইব নাইলে। আমি যেতিয়া ভিতৰলৈ গৈ আছিলোঁ তেতিয়া কিমান হালকা আছিলে, মানুহ কম আছিলে। এতিয়া চাওকচোন, ৰাতি 8টা বাজিছে, কি মানুহ আৰু মানুহ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। শ্বেয়াৰ এটা কৰিব বুলি আশা ৰাখিছোঁ। জয় আই অসম, জয় ভাৰত। এতিয়া আমি জয় মা।